য'ত পঠাব লাগে আটাইবোৰলৈ কুৱেশ্যন পেপাৰ গ'ল। নমস্কাৰ ছাত্ৰসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম এক গুৰুত্বপূৰ্ণ খবৰ। কৰোনা পৰিস্থিতিৰ বাবে অসমত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা স্থগিত কৰিলে শিক্ষা সংসদে। ছাত্ৰসকল গুৰুত্বপূৰ্ণ খবৰটো হ'ল উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা স্থগিত। অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত কৰোনা পৰিস্থিতি ভয়ংকৰ হোৱাৰ বাবে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা স্থগিত কৰিলে শিক্ষা সংসদে। 4 মে'ত অনুষ্ঠিত হ'বলগীয়া আছিল উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা, কিন্তু কৰোনা পৰিস্থিতি ভয়ংকৰ হোৱাৰ বাবে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত হ'ব পৰা নাই। পিছে কি হ'ব পৰীক্ষাৰ্থীসকলৰ? ছাত্ৰসকলৰ গুৰুত্বপূৰ্ণ খবৰটো হ'ল 4 মে'ত যিটো পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া আছিল উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা, সেই সন্দৰ্ভত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে 4-5 মে'ত সিদ্ধান্ত ল'ব পৰীক্ষা অনুষ্ঠিত হ'বনে নাই, পৰীক্ষা পিছুৱাব নে কি বিষয়ে পৰৱৰ্তী সময়ত জাননী প্ৰকাশ কৰিব উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। য'ত পঠাব লাগে আটাইবোৰলৈ কুৱেশ্যন পেপাৰ গ'ল। পুলিচ ষ্টেচনতে আমি ৰাখোঁতো, এইবোৰ ৱেল কাষ্টডিত আছে। আৰু কুৱেশ্যন পেপাৰ সম্পৰ্কে চিন্তা কৰিব নালাগে। কুৱেশ্যন পেপাৰ কেনট বি লিক, কোনো শক্তিয়ে কুৱেশ্যন পেপাৰ লিক কৰিব নোৱাৰে, সেইটো আমি কনফাৰ্ম।